কোদালধোয়া করাইতলা ফকরিয়া মাদ্রাসা ই হেফজুল কোরআনের উন্নতিকল্পে ৮ ফেব্রুয়ারি তারিখে এক বিশাল ধর্মসভা আয়োজন করা হয়েছে। উক্ত ধর্মসভাত ভাষণ প্রদান কৰিব সুদূর বোম্বাইৰ পৰা আহি আছে আরিফ খান ডাঙৰীয়া। আরিফ খান ডাঙৰীয়া আপোনালোকে সকলোৱে চিনি পায়। আরিফ খান ডাঙৰীয়া যোৱা দিনত এজন বলিউড এক্টৰ আছিলে। আরিফ খান ডাঙৰীয়া 1991ত ফুলৰ কাঁটৰ নামৰ চিনেমাখনত তেখেতে ভিলেন হিচাপে কাম কৰিছিলে। এই চিনেমাখনত নাম আছিল তেখেতৰ ৰকি। তো গতিকে এখেতে কিন্তু আজিৰ ডেটত এজন মলনা মানুহ, আজিৰ ডেটত এজন আলেম মানুহ, এখেত ইছলামিক বক্তা। তো আমি অহা ৮ ফেব্ৰুৱাৰী তাৰিখে সকলোৱে শুনা পাম যে এখেতে বলিউডৰ পৰা কেনেকৈ আহি পেলাই এজন আলেম হ'লে, এজন বক্তা, ইছলামিক বক্তা হ'লে আমি তেখেতৰ মুখৰ পৰা শুনিম। লগতে আমাৰ মাজত আৰু এজন বক্তা আছে, সুদূৰ মুম্বাইৰ পৰা আহি আছে আব্দুল ৰহিম ডাঙৰীয়া, তেখেতো আমাৰ মাজত আহি আছে। আমাৰ মাজত আৰু এজন বক্তা আছে, সেইজন বক্তা হ'ল সুদূৰ ত্ৰিপুৰাৰ পৰা আহি আছে বেলাল আহমেদ ছিদ্দিকী ডাঙৰীয়া। তো গতিকে আমাৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে সকলোৱে অহা ৮ ফেব্ৰুৱাৰী তাৰিখে এই সভাতলিত আহি এই সভাৰ মৰ্যাদা বঢ়াওক, তাৰ কাৰণে সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।